জনাইত অনুষ্ঠিত হ'ব মিছিং স্পৰ্টছ কাৰ্নিভেল 2025 বৰ্ষৰ তৃতীয় সংস্কৰণ মিছিং স্পৰ্টছ কাৰ্নিভেল তৃতীয় সংস্কৰণক লৈ যুদ্ধকালীন প্ৰস্তুতি টিএমপিকে জনাই জিলা সমিতিৰ মিছিং জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন টিএমপিকেৰ উদ্যোগত প্ৰতি বছৰে নৱপ্ৰজন্মক এখন সুন্দৰ ক্ৰীড়া মঞ্চ প্ৰস্তুত কৰি মানসিকভাৱে সবল কৰাৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে প্ৰতিষ্ঠিত কৰিব পৰাকৈ মিছিং স্পৰ্টছ কাৰ্নিভেল আয়োজন কৰি আহিছে ইয়াৰ উদ্দেশ্যে কেন্দ্ৰীয়ভাৱে গোগামুখত অনুষ্ঠিত হ'ব লগা মিছিং স্পৰ্টছ কাৰ্নিভেলত জনাইৰ পৰা অংশগ্ৰহণৰ বাবে টিএমপিকে জনাই জিলা সমিতিৰ উদ্যোগত অহা 3, 4 আৰু 5 অক্টোবৰৰ 2025 তাৰিখে উজনি বিজয়পুৰ খেলপথাৰত বাছনি শিবিৰ অনুষ্ঠিত হ'ব এই বাছনি শিবিৰক লৈ যুদ্ধকালীন প্ৰস্তুতি টিএমপিকে জনাই জিলা সমিতিৰ এই শিবিৰত জিলা সমিতিৰ অন্তৰ্গত 15খন আঞ্চলিক সমিতিৰ শ খেলুৱৈ বিভিন্ন খেলত অংশগ্ৰহণ কৰিব খেলুৱৈসকলক আদৰিবলৈ তুৰণ আদি নিৰ্মাণৰ লগতে বিভিন্ন খেল সুন্দৰকৈ পৰিচালনা কৰিব পৰাকৈ নিৰ্মাণ কৰিছে খেলপথাৰ উল্লেখ্য যে এই মিছিং স্পৰ্টছ কাৰ্নিভেল তৃতীয় সংস্কৰণত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ মিছিং জনগোষ্ঠীৰ কণ্ঠশিল্পী পয়াত গজেন নৰ ইন্দ্ৰ কুমাৰ পেগু অনিল পাদিক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি মিছিং স্পৰ্ট কাৰ্নিভেল তৃতীয় সংস্কৰণ প্ৰতিটো আঞ্চলিক কমিটিয়ে এতিয়া বাছনি প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছোঁ জিলা সমিতি হিচাপে আমি অহা 3, 4, 5 অক্টোবৰ তাৰিখে অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা কৰি আছোঁ এইমতে আমি প্ৰায় এতিয়া প্ৰস্তুতি 90% সম্পূৰ্ণ হৈছে বুলি আমি ক'ব পাৰিছোঁ আমাৰ ইয়াত কমেও জুনাইৰ 1500 আমাৰ যুৱচাম ইয়াত অংশগ্ৰহণ কৰিব ইয়াৰে আমি যিসকল প্ৰথম দ্বিতীয় আৰু তৃতীয় পাব যিকোনো খেলত সিহঁতক আমি গোগামুখত অনুষ্ঠিত হ'ব লগা মিছিং স্পৰ্ট কাৰ্নিভেল তৃতীয় সংস্কৰণত আমি লৈ যাবৰ বাবে প্ৰস্তুতি চলাই আছোঁ নমস্কাৰ মিছিং স্পৰ্ট কাৰ্নিভেল 2025 এবাৰ গোগামুখত অনুষ্ঠিত হ'ব এবাৰ থাৰ্ড এডিশ্যন মিছিং স্পৰ্ট কাৰ্নিভেল অনুষ্ঠিত হ'ব গোগামুখত কেন্দ্ৰীয়ভাৱে আমি তাৰ আগতে আমি আঞ্চলিক পৰ্যায়ত আমি বাছনি প্ৰক্ৰিয়া আমি ইতিমধ্যে আমি জনাই জিলা সমিতিৰ অন্তৰ্গত যিখিনি আঞ্চলিক কমিটি আছে এই আঞ্চলিক সমিতিৰ মুখত বাছনি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে ইয়াৰ পাছত আমি ডিষ্ট্ৰিক্ট বাছনি প্ৰক্ৰিয়া অহা 3, 4 আৰু 5 অক্টোবৰ তাৰিখে আমি ডিষ্ট্ৰিক্ট বাছনি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু তাতে 13টা ইভেণ্ট স্পৰ্ট ইভেণ্ট আছে আণ্ডাৰ 20 আণ্ডাৰ 19 আণ্ডাৰ 18 আৰু আণ্ডাৰ 16 আৰু বিভিন্ন খেল আছে জেভলিন থ্ৰ কাবাডী ফুটবল আৰু শ্বটপুট ডিছকাছ আৰ্চাৰী তেনেকৈ 13টা স্পৰ্ট ইভেণ্ট আছে আৰু এইবাৰ আমি জনাই জিলা সমিতি আমাৰ জনাই জিলা সমিতিৰ অন্তৰ্গত 15খন আমাৰ আঞ্চলিক কমিটি আছে এই আঞ্চলিক সমিতিৰ একেলগে আমি জিলা পৰ্যায়ত আমি এইবাৰ বাছনি প্ৰক্ৰিয়াত আমি ইয়াৰ পৰা যাতে প্ৰতিভা সম্পন্ন আমাৰ খেলুৱৈসকলক আমি ইয়াৰ পৰা বাছনি কৰি আমাৰ স্পৰ্ট কাৰ্নিভেল 2025 গোগামুখত অনুষ্ঠিত হ'ব লগা এই ক্ষেত্ৰখনলৈ আমি স্পৰ্ট এই কাৰ্নিভেললৈ আমি লৈ যাম ইয়াৰ পৰা খেলুৱৈ আমি বাছনি কৰি আমি লৈ যাম তাৰ কাৰণে আমি সকলোকে আমি সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে আমাৰ জাতিটো আগবঢ়াই লৈ যাবৰ কাৰণে স্পৰ্টৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ স্পৰ্টটো এক সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰে স্পৰ্টে গতিকে স্পৰ্টৰ ক্ষেত্ৰতো আমি বিশ্বৰ প্ৰেক্ষাপটত আমি প্ৰতিষ্ঠা কৰিব লাগিব আমি জাতিটো তাৰ কাৰণে সকলোকে সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ